হেল্ল' অ দেখা কোৱা অ মই এই বহি আছো আকৌ কিনো কৰিম ইমান গৰমখনত তাকে হেৰি নহয় বাকী খবৰ ভাল এই কথা এটা ক'বলৈ আছিলে মোৰ তোমাৰ সেই ফেভৰেট কালাৰ কিনো অ হোৱাইট অ মোৰ ভাগৰ আকৌ ৰেড আকৌ I am red girl অ শুনা না বেবী তুমি অলপ ওলাই আহাচোন মোৰ যে বৰ আমনি লাগিছে জানা মই একদম ইয়াত থাকি একদম অশান্তি পাইছোঁ তোমালোকৰ এই যোৰহাট চহৰখন অকণমান ফুৰাই আনিবাচোন মই দেখাই নাই নহয় একদম ইয়াত থাকি মই একদম ভাল লগা নাই গম পোৱা নাই একদম বৰিং ইমান গঞা জেগা মানে কৈছোঁ তোমাক মই একদম বুজাব নোৱাৰোঁ অ তুমি ওলাই আহা ঠিক আছে আমি অকণমান যোৰহাট টাউনখন ফুৰি আহিমগৈ কেনেকুৱানো চাম তোমালোকৰ যোৰহাট টাউনখন ভাল নেকি আমাৰখন বহুত ষ্টেণ্ডাৰ্ড অ ঠিক আছে তুমি সোনকালে আহা দেই মই তোমাক চুমা এটা দিছোঁ আকৌ মই দিনে দিনে চোন একদম ধুনীয়াজনী হৈ গৈ আছোচোন ঐ ৰাম গোটেই একদম উঠে চাবিনে সিয়ে চাবিনে আৰু অলপমান বগা হৈছে পাই আৰু ইয়ালৈ আহি মই একদম ইমান বা কৈছো এই ৰঙা ড্ৰেছযোৰ নিপিন্ধিবি একদম চকুত ধৰিছেগে আৰু মানে মই কৈছো নহয় একদম মোৰ ফেভৰেট কালাৰটো মোৰ ৰেড হয় মাৰ বাপেৰে মোৰতো যা পতকে দোকানত আনগে যা মোবাইলতে পইচা আছে নহয় যা পতকে দোকানৰ পৰা আলু আৰু চেনি আনগে যা আলু আৰু চেনি এই মৰুতি নুশুনা নেকি দুবাৰ ক'ব লাগে দোকানৰ পৰা আহোঁগে দোকানৰ মুখতো আকৌ ল'ৰাবিলাকে ইমান জোকাই মোক ৰঙা ফটকা বুলি ভালো লাগে বাৰু মোক জোকাইলে মোৰ নিচিনা জোকাইলে ন আৰু কাক জোকাইব ভাল ঘৰখনলে বিয়া হলো জহনি দিয়া মতাটোৱে ৰাতিপুৱা গধূলি মদ খাই ফিটিং হৈ পৰি ফুৰে হা চোতালখনৰ গোটেই বন একদম ইফালে গৰম দিন সাপ খুব ওলাই বুলি ভয়ো লাগে ব্লাউজ এটা কিনিবলৈ পইচা নাই ফাটি গৈছেগে আৰু ভালেই হৈছে বা ব্লাউজটো ফাটিলত হাৱা সোমাইছে কিন্তু এই খুৰীদেউ জীয়েকজনী অষ্ট্ৰেলিয়াৰ পৰা অহা কিন্তু বহুত ধুনীয়া হৈ পৰিছে দেই গোটেইজনী একদম ৰঙা পৰিজনী আৰু একেবাৰে লাল পৰি তাই কালি দেখিছোঁ একদম দোকানৰ মুখত গোটেই ল'ৰাবিলাকে ইমান চিঞৰি গাইছে বোলে ৰঙা ফটকা ফুটাই দিম বুলি ইমান গানটো গাইছে পাছতহে দেখিছোঁ খুৰীদেউ জীয়েকক জোকাইছে নোজোকাবনো কেলে ফিগায়ে চাবিনে তাই চকুৱে চাবিনে তাই কি ধুনীয়াজনী হৈছে নহয় কেনেবাকে যদি সেই ছোৱালীজনী মোৰ বোৱাৰী কৰিব পাৰোঁ নহয় আমাৰ ল'ৰাই কিন্তু একদম ভাগ্য বনি যাব আকৌ ইমান ধুনীয়া একদম ছোৱালী চিনেমা এক্টৰৰ নিচিনা ৰ বাপেকে খুৰীদেউ সুধিবগে লাগিব মোৰ ল'ৰাটোলৈ দিয়ে নেকি খুৰীদেউ আছে না খুৰীদেউ ভালনে ভাল তোৰ ভাল আছো আৰু পাই তাকে সেয়া দেখিছে নে ঘৰ দুৱাৰ বনাই একদম আজৰিয়ে নাই যাবলৈকে সময় পোৱা নাই আৰু আজিকালি অকণমান মানুহ চাই যাবলগীয়া হ'ল পকা ঘৰ বনালো যে সেইটো কাৰণে ভাল লাগিছে ইমান উন্নতি হৈছে আপোনালোকৰ বাকী হেৰি ন কথা এটা শুনি বেয়া পাব নি বাৰু আপোনালোকৰ ছোৱালীজনী বিয়া দিব পৰা হৈছে তাই ঘৰলৈ আহিছে নি বাৰু এনেইতো অষ্ট্ৰেলিয়া চিনি পাব নহয় নামটো শুনিছো বাৰু এই তোমালোকৰ ই মাহঁতৰ গাঁও পাঁচচুকৰ গাঁওখনৰ লিখীয়া নহয় মানে অষ্ট্ৰেলিয়া মোৰ ছোৱালী তাত পঢ়ে মানে আৰু তাত পঢ়ি শুনি মানে একদম ডাঙৰ মানুহ হ'ব আৰু মোৰ ঘৰৰ মানে এটা কেপাচিটি আছে তাইক মই অষ্ট্ৰেলিয়াত পঢ়ুৱাব পাৰিছোঁ মই তোমাক এফালৰ পৰা কথাখিনি বুজাই গৈছোঁ দেই সেই যোগ্যতালৈ চাই পেলাই আমাৰ অষ্ট্ৰেলিয়াত পঢ়ি থকা ছোৱালীজনী তোমালোকৰ ঘৰত জানো বোৱাৰী হ'ব পাৰিব বা মই হ'লেও জানো দিম বা মোৰ ছোৱালী হ'লেও জানো যাব সেইটো কাৰণে মানুহে আঁঠুৱা চাই ঠেংটো মেলিব লাগে তেতিয়া মানে মহে নেকামুৰে মানে যোগ্যতা বুলিও কথা এটা আছে নহয় দিয়াচোন সেই যোগ্যতা চাইহে ছোৱালীজনী বিয়া দিব পাৰিম মানে তোমালোক আৰু আমাৰ লেভেলটো মানে অকণমান মানে নিম্ন খাপৰ সেইকাৰণে মানে বুজিছা চাগে পাছত মনা খুৰীদেউ হেৰি নহয় আপোনালোকৰ ছোৱালী অষ্ট্ৰেলিয়াতহে পঢ়িছে আমাৰ ল'ৰা দেখোন গুৱাহাটীত পঢ়ি অহা গুৱাহাটীতকৈ দূৰ নি অষ্ট্ৰেলিয়া মই মৰি যাওঁ আচলতে মোৰ কথা পতাও ভুল বাৰু মই তোমালোকৰ লগত মানে মোৰ কোৱালিটিটোৰ লগত অকণমান মানে মিলা নাই মানে কি ক'ম এতিয়া মানে তোমাক বুজাবলৈও মানে ভাষা নাই মানে কি হ'ব এতিয়া মানে মোৰ মাথাটো গৰম হোৱাতকৈ মানে তুমি হ'লেও ঘৰলৈ যোৱা বা মই হ'লেও ভিতৰত সোমাই থকাটোৱে ভাল হ'ব নেকি নহয় খুৰীদেউ কথা এটা কওঁ বেয়া নাপাব দেই হয় বা আমি দুখীয়া মোৰ ল'ৰা গুৱাহাটীত পঢ়ি অহা আপোনাৰ ছোৱালী অষ্ট্ৰেলিয়া নে ক'ত পঢ়ি আহিছে গম নোপোৱাটো গম পাব লাগে আচলতে ইমান গম নোপোৱাটো বাৰু প্ৰয়োজন নাই কিন্তু ছোৱালী অষ্ট্ৰেলিয়াত পঢ়ি আছে সেইটো সত্য কথা আৰু কিন্তু অষ্ট্ৰেলিয়াত পঢ়ি অহা ছোৱালী দেখোন এই ৰঙা কিবা এটা হ'বলৈ ঘূৰি ফুৰাহে দেখো ভাবিছিলো কি কথাটো বুলি উলিয়াওঁগে মোক কালি ল'ৰাটোও কৈছিলে একচুৱেলি মানে কালি মানে তুমি দেখাটো সঁচা কথা আছে কাৰণ মোৰ ছোৱালী মানে ৰেডটো মানে খুব পচন্দ কৰে মানে কালি মানে কোকৈ খেদিছে মানে জানানে এই ভলুকা দেহাটো
কুকুৰটো যে গু খাই ফুৰা ৰাস্তা ৰাস্তাই সেই কুকুৰ জাতটোৱে মানে আমাৰ ছোৱালী খেলিছে মানে গম নাপাই দিয়াচোন কুকুৰ সেই মানুহেই গম নাপায় আৰু কুকুৰেনো ক'ত গম পাব যে আমাৰ এই ছোৱালী অষ্ট্ৰেলিয়াত পঢ়ি আছে জানো পাই ভাল বুলি ক'বলৈ আহিলো যিমান সময়ত তিৰস্কাৰ কৰিলে নহয় নিনিহে পাইছো আপোনাৰ ছোৱালীজনী বাকী ৰবা বেয়া পাবলগীয়া কোনো কথা নাই মোৰ মুখেৰে শুনিছা ছোৱালী মুখেও কথাখিনি শুনি যোৱা তাই কিজান আকৌ ভাল পায় সেইকাৰণে মই পঠিয়াই দিছো দেই মোৰ প্ৰব্লেমো হৈছে মানে অষ্ট্ৰেলিয়াত পঢ়ি থকা ছোৱালীৰ মাক যে অলপ মানে চাৰ্জ দি থাকিবলগীয়া হয় ৰাম ৰাম মই বোলো কথাষাৰ সুধোংগেচোন হা ইমানবোৰ কথা ক'লেও মোৰ ল'ৰাটোৱে ছোৱালীজনী ভাল পাবলৈ সুধোঁতে ইমান কথা কৈছে ইছ ৰাম এতিয়া কেনেকে কি হ'বা ল'ৰাটোৱে এক নেপালে মৰি থাকিম বুলি কৈছে মই এতিয়া কি কৰোঁ বাৰু মনালিছা আন্টিচোন আপুনি এই পকৰৰ মাক নহয় জানো হয় হয় আকৌ হেৰি নহয় মাজনী আমাৰ ল'ৰাটোৱে তোমাৰ ভাল পাবলৈ সুধিছিলে নহয় আৰু মই সেইটো কাৰণে তোমাৰ মাক ক'বলৈ আহিছিলো আমাৰ ঘৰলে বোৱাৰী হ'ব না আকৌ চিচি আন্টি এইবোৰ কথা কি কৈছে আপুনি কি কথা ক'বলৈ আহিছে আপোনাৰ ল'ৰালে মই বিয়া সোমাম আকৌ এইটো অসম্ভৱ এইটো আমাৰ ল'ৰাই গুৱাহাটীত পঢ়ি আহিছিলে চাকৰি বিচাৰি ফুৰিছে চাকৰি পাব আপোনাৰ ল'ৰা আৰু মোৰ মাজত বহুত পাৰ্থক্য আছে আপোনাৰ ল'ৰাই গুৱাহাটীতে পঢ়িছে মইতো অষ্ট্ৰেলিয়াত পঢ়িছো ন মই এজনী অষ্ট্ৰেলিয়াৰ ছোৱালী বুলি ভাবকচোন আপোনাৰ ল'ৰালে সেই ফপফুটা ল'ৰাটোলৈ মই কিয় বিয়া হ'ম বাৰু আপুনি কি কৰে কি আপোনাৰ ল'ৰাই কি ফুটা কাম কৰে কি ফুটা আগত কৰে ছোৱালী বহুত ফুৰিলো আহোঁতে মাৰে এসোপা গ'লে এতিয়া তই গাইছ মোৰ ল'ৰাটোৱে তোক ভাল পাওঁ বুলি সুধিছিলে আৰু সেইটো কাৰণে মোক পঠিয়াইছিলে মাৰক সুধিবলৈ তোক মোৰ ল'ৰাটোলৈ বিয়া পাতিবলৈ ক'বলৈ হা মাৰে কিমান সোপা গ'লে তই ইমান সোপা গালি দেখিছ নে অষ্ট্ৰেলিয়াত পঢ়ি আহিছে তোৰ চেহেৰা সেইটো ঘৰতে বুঢ়ী হবি আপোনাৰ ল'ৰালে বিয়া হ'বলৈ হেৰি কৰিবলৈ ঠিক কৰিবলৈ এতিয়া দেখোঁতে 15-20টা ল'ৰা ছোৱালী মাকৰ নিচিনা ফিগাৰ মুখত ভাজ কি নাচাবি কাপোৰ কি নাচাবি পাওঁতে তোক কালি কুকুৰে খেলা নাই নহয় এদিন তোক গোটেই গাঁও ৰাইজে খেদে খেদিব চা ছোৱালী তোক বোৱাৰী নালাগে তোক মানে মোৰ ঘৰত কাম মানুহ নৰখাওঁ হ'ব নিজে পিতেকটো বৰ ভাল একদম ফুটা আগত কাম নকৰে একো হেৰি নাই ইনকম নাই মই তালৈ বিয়া সোমাম মই থৈ কথা